বঙাইগাঁও সমষ্টিত ৰাইজৰ দলে উপনিৰ্বাচনত অংশগ্ৰহণ কৰিব। ৰাইজৰ দলৰ সভাপতি অখিল গগৈ ডাঙৰীয়াই এই কথা ঘোষণা কৰিছে আৰু ইয়াৰ পিছতে বঙাইগাঁওবাসীলৈ এক আশাৰ বতৰা কঢ়িয়াই আনিছে। হয়, ৰাইজৰ দলৰ সভাপতি অখিল গগৈ ডাঙৰীয়াই সংবাদমেলৰ জৰিয়তে ঘোষণা কৰিছে যে বঙাইগাঁৱত অগপৰ বিৰুদ্ধে ৰাইজৰ দলে প্ৰতিদ্বন্দ্বিতা কৰিব আৰু যি উপনিৰ্বাচন আছে এই উপনিৰ্বাচনত অসম গণ পৰিষদক ৰাইজৰ দলে প্ৰত্যাহ্বান জনাব। ইয়াৰ পিছতে এতিয়া প্ৰশ্ন হয় যে কংগ্ৰেছ দলে 5টা সমষ্টিত উপনিৰ্বাচন খেলিম বুলি যি কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰা ডাঙৰীয়াই ঘোষণা কৰি আছিল, ইয়াৰ পিছতে অসম জাতীয় পৰিষদৰ সভাপতি লুইনজ্যোতি গগৈ ডাঙৰীয়াই কৈছিল যে আলোচনা হ'ব, সমাধানৰ পথ ওলাব। সাংসদ গৌৰৱ গগৈ ডাঙৰীয়াই কৈছিল আলোচনা হ'ব, সমাধানৰ পথ ওলাব। আৰু দেখিবলৈ পোৱা গ'ল যে এই গোটেই আলোচনা বিলোচনা তৰ্ক বিতৰ্ক চলি থকাৰ মাজতে ৰাইজৰ দলে কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভা আহ্বান কৰিলে আৰু কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভাত প্ৰস্তাৱ গ্ৰহণ কৰিলে যে ৰাইজৰ দলে বঙাইগাঁও সমষ্টিত উপনিৰ্বাচনত অংশগ্ৰহণ কৰিব। আৰু এই প্ৰস্তাৱ বিৰোধী মিত্ৰজোঁটৰ সভাপতি তথা কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰা ডাঙৰীয়ালৈ প্ৰেৰণ কৰা হৈছে। বিৰোধী মিত্ৰজোঁটৰ সাধাৰণ সম্পাদক লুইনজ্যোতি গগৈ ডাঙৰীয়ালৈ এই প্ৰস্তাৱ প্ৰেৰণ কৰা হৈছে আৰু ৰাইজৰ দলে কৈছে যে কংগ্ৰেছে 3টা সমষ্টিত নিৰ্বাচন খেলক আৰু এটা CPIক এৰি দিয়ক, বাওঁপন্থী দলসমূহক এৰি দিয়ক আৰু এটা আঞ্চলিক দলক দিয়ক। হয়, অখিল গগৈ কথাত যুক্তি আছে, কাৰণ আমি দেখিবলৈ পাইছিলো যে লোকসভা নিৰ্বাচন অসমত বা গোটেই ভাৰতবৰ্ষত অনুষ্ঠিত হৈ গ'ল। অসমত বিৰোধী মিত্ৰজোঁটৰ যি শক্তি, যি ধৰণে জনতাই বিৰোধী মিত্ৰজোঁটক আঁকোৱালি লৈছিলে, বিৰোধী মিত্ৰজোঁটৰ সপক্ষে ভোটদান কৰিছিলে। আৰু এটা কথা নিশ্চিত যে যদি এতিয়া বিৰোধীৰ মাজত ভাগুন আহে তেতিয়াহ'লে বিজেপিৰ বিৰুদ্ধে যুঁজাটো ইমান সহজ নহ'ব, কাৰণ বিজেপি আজিও শক্তিশালী। যদিও জনতাই এটা পৰিৱৰ্তন বিচাৰিছে, জনতাই বিৰোধীক আঁকোৱালি লৈছে, কিন্তু বিৰোধী সেই ঐক্যবদ্ধ মিত্ৰজোঁটকহে আঁকোৱালি লৈছে। গতিকে কংগ্ৰেছে কথাটো বুজি পোৱা উচিত। আমি কংগ্ৰেছৰ ৰাজ্যিক সভাপতি ভূপেন কুমাৰ বৰা ডাঙৰীয়াক আহ্বান জনাইছো যে বিৰোধী ঐক্যবদ্ধতাত যি শক্তি আছে এই শক্তি কেতিয়াও কংগ্ৰেছৰ অকলে নাই। গতিকে কংগ্ৰেছে কথাবোৰ গভীৰতালৈ গৈ ভাবক যে ৰাইজৰ দলৰ সভাপতি অখিল গগৈ ডাঙৰীয়াই যি কংগ্ৰেছক প্ৰস্তাৱ আগবঢ়াইছে যে আমি সকলোৱে মিলি থাকিব লাগে, ঐক্যবদ্ধতাৰে আমি পঞ্চায়ত নিৰ্বাচন খেলিব লাগে, উপনিৰ্বাচন খেলিব লাগে আৰু সমাগত যি 26ৰ বিধানসভা নিৰ্বাচন ইয়াতো আমি সকলোৱে ঐক্যবদ্ধ হৈ বিজেপি যি ফেচিবাদ এই ফেচিবাদৰ বিৰুদ্ধে আমি যুঁজিব লাগে আৰু জনতাক ন্যায় দিব লাগে। অখিল গগৈ কথাত যুক্তি আছে, অখিল গগৈ কথা সকলোৱে ভাবি চোৱা উচিত। আৰু আমি দেখিবলৈ পাইছো যে অখিল গগৈ ডাঙৰীয়াই কংগ্ৰেছক আহ্বান কৰাৰ পিছতেই এতিয়া সচেতন মহলত এক আলোচনা হৈছে যে ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদৰ লগত কংগ্ৰেছে যদি মিত্ৰতা নকৰে, যি উপনিৰ্বাচন আছে এই উপনিৰ্বাচনত যদি মিত্ৰতা নকৰে তেতিয়াহ'লে কংগ্ৰেছৰ ক্ষতি হ'ব। বিৰোধীৰ মাজত যি ঐক্যবদ্ধতা গঢ়ি উঠিব লাগে এই ঐক্যবদ্ধতা যদি গঢ়ি নুঠে তেতিয়াহ'লে উপনিৰ্বাচনত বিজেপি লাভ হ'ব। এই কথাবোৰ এতিয়া ৰাইজৰ মাজত আলোচনা হৈছে আৰু অখিল গগৈ ডাঙৰীয়াই যি আহ্বান জনাইছে যে সকলোৱে মিলি ঐক্যবদ্ধভাৱে আমি যুঁজিব লাগে। অখিল গগৈ ডাঙৰীয়াই কৈছে যে আমি ৰাইজৰ দল, জাতীয় পৰিষদ, কংগ্ৰেছে একেলগে খেতি কৰিলো, সেই খেতিৰ পৰা ধান হ'ল আৰু তাৰ ভাতখিনি যদি কংগ্ৰেছে অকলে খাব বিচাৰিছে তেতিয়াহ'লে দিয়া নহ'ব। এই ধৰণে ৰাইজৰ দলৰ সভাপতি অখিল গগৈ ডাঙৰীয়াই কৈছে। লগতে অখিল গগৈ ডাঙৰীয়াই কৈছে যে আমি বঙাইগাঁৱত নিৰ্বাচন খেলিব বিচাৰো, অগপৰ বিৰুদ্ধে ৰাইজৰ দলে নিৰ্বাচন খেলিব আৰু কংগ্ৰেছে যদি ভাবিছে ৰাইজৰ দলক নিৰ্বাচনৰ পৰা আঁতৰাই ৰাখি ৰাইজৰ দলক সাংগঠনিক দিশত দুৰ্বল কৰিম, এই কথাখিনি কিন্তু বেয়া কথা হৈছে। এই ধৰণৰ এতিয়া প্ৰতিক্ৰিয়া ৰাইজৰ মাজত সৃষ্টি হৈছে। ৰাইজে বিচাৰিছে ৰাইজৰ দলে যি উপনিৰ্বাচন আছে উপনিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰক। ৰাইজৰ দলত যিহেতু সাংগঠনিক ভেটি গোটেই অসমৰ প্ৰতিটো সমষ্টিত যথেষ্ট শক্তিশালী, অখিল গগৈৰ প্ৰতি মানুহৰ এটা বেলেগ ধৰণৰ ভালপোৱা আছে, যি ভালপোৱাই অখিল গগৈ ডাঙৰীয়াক কাৰাগাৰৰ পৰা নিৰ্বাচনত জিকাই আনিছিল। অসমৰ প্ৰথমজন
এনেকুৱা অসমীয়া যি নিৰ্বাচনত এবাৰো প্ৰচাৰ নচলোৱাকৈ কাৰাগাৰৰ পৰা জিকি আহিছিল। জাতিৰ স্বাৰ্থত তেখেতে কাৰাৰুদ্ধ হৈছিল আৰু এই বিজেপি চৰকাৰখনে অখিল গগৈক অতি অন্যায় আৰু অত্যাচাৰ কৰি কাৰাৰুদ্ধ কৰিছিল। এই কথাবোৰ অসমৰ ৰাইজে জানে। গতিকে অসমৰ ৰাইজে বিচাৰিছে যে অখিল গগৈ হাত শক্তিশালী হওক, অখিল গগৈ দল শক্তিশালী হওক, অখিল গগৈয়ে অসমৰ ৰাজনৈতিক জীৱনত এক পৰিৱৰ্তন আনক। সকলোৱে জানে যে অখিল গগৈ যি জাতিৰ প্ৰতি ভাল পোৱা, যি দায়বদ্ধতা, এই কথাখিনি অসমৰ ৰাইজে জানে। গতিকে আমি বিচাৰো অখিল গগৈ হাত শক্তিশালী হ'ব লাগে। যি উপনিৰ্বাচন আছে, কংগ্ৰেছৰ লগত যিহেতু মিত্ৰতা হৈছিলে, লোকসভা নিৰ্বাচনত আমি সকলোৱে দেখিলো অখিল গগৈ ডাঙৰীয়াই কংগ্ৰেছৰ প্ৰাৰ্থীসকলক জিকাবৰ কাৰণে যি ধৰণে কষ্ট কৰিছিল, সমষ্টিয়ে গৈ যি নিৰ্বাচনী প্ৰচাৰ চলাইছিল, ৰাইজৰ দলৰ কৰ্মীসকলে যি ধৰণে কষ্ট কৰিছিল, এই কথাবোৰ কংগ্ৰেছে অনুধাৱন কৰিব লাগিব, বুজি উঠিব লাগিব আৰু ঐক্যবদ্ধতাৰ বাহিৰে অসমত যে বিকল্প নাই এই কথাষাৰ সকলোৱে বুজি পাব লাগিব। গতিকে আমি আহ্বান জনাইছো যি উপনিৰ্বাচন হ'ব ইয়াত ঐক্যবদ্ধতাৰে সকলোৱে অংশগ্ৰহণ কৰক। যি পঞ্চায়ত নিৰ্বাচন আহি আছে ঐক্যবদ্ধতাৰে সকলোৱে অংশগ্ৰহণ কৰক আৰু যি আহিবলগীয়া 2026ৰ যি বিধানসভা নিৰ্বাচন, এই নিৰ্বাচনটো ঐক্যবদ্ধভাৱে বিৰোধীয়ে নিৰ্বাচন খেলক, যাতে বিজেপি যি ফেচিবাদ, হিন্দু মুছলমানৰ যি ৰাজনীতি, এই ৰাজনীতি অসমত অৱসান ঘটে।